অসমীয়াত এষাৰ কথা আছে, প্ৰথম প্ৰজন্মই বনাই, দ্বিতীয় প্ৰজন্মই বচায় আৰু তৃতীয় প্ৰজন্মই খায়। আৰু এতিয়াৰ এই পৰিস্থিতিবোৰ দেখি এই কথাবোৰ সঁচা যেন লাগিছে। কাজিৰঙাৰ কনজাৰ্ভেশ্যনৰ ছাকচেছ ষ্টৰী গোটেই ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য বেষ্ট বুলি কোৱা হয়। পিছে কাজিৰঙাই এতিয়া বুলি নহয়, বছৰ বছৰ ধৰি বহুতো প্ৰব্লেমছ ফেচ কৰি আহিছে। আৰু ইয়াৰ বেছিভাগ প্ৰব্লেমছ এণ্ড চেলেঞ্জেছ পাৰ্কখনৰ ভিতৰৰ পৰা নহয়, আনকি বাহিৰৰ পৰাহে আহিছে, যেনে পোচিং আৰু আনৰেগুলেটেড ডেভেলপমেণ্ট। কাজিৰঙাৰ চাৰিওফালে চলি থকা ডেভেলপমেণ্টেল কাম কাজবোৰে ইয়াৰে বায়'ডাইভাৰ্চিটিৰ ওপৰত গ্ৰেজুৱেলি হেঁচা দি আহিছে। এতিয়া মূল কথাটোলৈ আহোঁ যে ৰিচেণ্টলি আমাৰ অসম চৰকাৰে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ইক' চেঞ্চিটিভ জ'নক কিছুমান সলনি কৰাৰ প্ৰস্তাৱ দিছে। যিহেতু কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন ফৰ্মেলি গভৰ্ণমেণ্টে নটিফাই কৰা নাছিলে, চ' সুপ্ৰিম কোৰ্টৰ গাইডলাইনছৰ মতে বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছিলে। এতিয়া ষ্টেট গভৰ্ণমেণ্টে এই ইক' চেঞ্চিটিভ জ'নৰ এৰিয়াটো চেঞ্জ কৰিব বিচাৰিছে। ইক' চেঞ্চিটিভ জ'নৰ বিষয়টো এটা ষ্টেট ছাবজেক্ট আমি জানো, আৰু চৰকাৰৰ পাৱাৰ আছে, আৰু এইটো তেওঁলোকৰ জুডিষ্ট্ৰিকশ্যনৰ ভিতৰতে পৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰৰ এই ডিচিজনক প্ৰশ্ন কৰিব নোৱাৰি। বৰ্তমান কাজিৰঙাত প্ৰায় 2613টা এশিঙীয়া গড় আছে। সেইটো কেৱল এটা চিম্পল নাম্বাৰ নহয়, এইখিনি হৈছে ৱৰ্ল্ডৰ এশিঙীয়া গড়ৰ 70% পপুলেশ্যন। যদি আজি কিবা এটা থ্ৰেট আহে তেন্তে গোটেই এই স্পিচিছটোৱে এক্সটিংক্ট হৈ যাব। 121টা ঢেকীয়াপতীয়া বাঘ আছে, 1100তকৈও অধিক হাতী আৰু 1600তকৈও অধিক বনৰীয়া মহ আছে। এয়া কাজিৰঙাৰ কনজাৰ্ভেশ্যনৰ পলিচিৰ বাবেই পচিবল হৈছে, আৰু ইয়াক সঁচাকৈ কমেণ্ডেবল। কিন্তু এতিয়া এনেকুৱা লাগিছে যে ইক' চেঞ্চিটিভ জ'নৰ বিষয়টো লৈ চৰকাৰে নিজৰে কিছুমান কনজাৰ্ভেশ্যনৰ মেজাৰ্ছবোৰ কণ্ট্ৰডিক্ট কৰিছে। এইটো ডিচিজন আৰু চৰকাৰৰ নিজৰ আগৰ ষ্টেণ্ডৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ দেখা পোৱা হৈছে। যিহেতু আমি জানো যে কাজিৰঙাৰ চাউদাৰ্ণ পাৰ্টটো কাৰ্বি আংলঙৰ পাহাৰৰ সৈতে লাগি আছে, চৰকাৰে নিজে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ মাজত 9টা কৰিডৰ আইডেণ্টিফাই কৰিছে, আৰু প্ৰায় 3270 স্কুৱেৰ কিলোমিটাৰ জুৰি এক বিশাল এলিফেণ্ট ৰিজাৰ্ভ এষ্টাব্লিছ কৰি ইয়াৰ ইম্পৰ্টেঞ্চ মানি লৈছে। এই ৰিজাৰ্ভটো ষ্টেটত চবতছে মেজৰ আৰু ডাঙৰ এলিফেণ্ট ৰিজাৰ্ভ হয়। যিহেতু আমি চবেই জানো যে কাজিৰঙাখন এখন ফ্লাড প্লেইন হয়, আৰু বাৰিষাৰ সময়ত যেতিয়া বানপানীয়ে কাজিৰঙাৰ বেছিভাগ অংশ বুৰাই পেলায়, তেতিয়া গড়, হাতী আৰু মহৰ দৰে বহু প্ৰাণীয়ে এই ওখ পাহাৰবোৰত আশ্ৰয় লয়। প্ৰজেক্ট এলিফেণ্টৰ আৰু বহুত চাইণ্টিষ্টবোৰৰ ৰিপৰ্টছবোৰে সকলোৱে এই কানেক্টেড ৰুটটোৱেদি যে জীৱ জন্তুবোৰ ফ্ৰিকুৱেণ্টলি অহা যোৱা কৰে, সেই তাৰে এভিডেঞ্চ পাইছে, আৰু সেইবাবে এই কৰিডৰ্ছবোৰ বনোৱা হৈছিল ইন দ্য ফাৰ্ষ্ট প্লেচ। আৰু অলৰেডি বহুত আনৰেগুলেটেড ডেভেলপমেণ্টছ এই কৰিডৰ্ছবোৰত হৈ আছে, আৰু এই কাজিৰঙা আৰু কাৰ্বি আংলঙৰ ফুটহিলছৰ মাজৰ এৰিয়াখিনিত মানে আগতেও হৈছিল আৰু এতিয়াও হৈ আছে। সেইবাবে বহুতখিনি ফ্ৰেগমেণ্টেশ্যন অলৰেডি আহি গৈছে এইবোৰ জাগাখিনিত, যাৰ কাৰণে যোনটো কণ্টিনিউৱাছ কানেক্টিভিটি থাকিব লাগে সেইটো কমি গৈ আছে। কিন্তু এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে বোকাখাত আৰু জখলাবন্ধাৰ মাজত যোনখিনি অ'পেন এৰিয়া আছে, ইনক্লুডিং এগ্ৰিকালচাৰেল লেণ্ড আৰু কিছুমান হিউমেন ছেটেলমেণ্টছো আছে, সেইখিনিত ফ্লাডৰ সময়ত জীৱ জন্তুবোৰে অলৰেডি এজ এ ফাংচনেল কৰিডৰ হিচাপে তেওঁলোকে ইউজ কৰি আহিছে। এতিয়া ডাঙৰ কুৱেশ্যনটো হ'ল যে চৰকাৰে যদি এই লাৰ্জ ইণ্টাৰকানেক্টেড কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আৰু কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ এৰিয়া আৰু কৰিডৰসমূহৰ ইম্পৰ্টেঞ্চ ক্লিয়াৰলি বুজি পায় আৰু জানে যে অলৰেডি বহুত ফ্ৰেগমেণ্টেশ্যন এইবোৰ জাগাত হৈছে, তেন্তে ঠিক একে সময়তে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন কম কৰাৰ যোনটো প্ৰপ'জেল যোনটো আগবঢ়াইছে, তেওঁলোকে নিজৰ আগৰ চৰকাৰৰ কনজাৰ্ভেশ্যনৰ ষ্টেপছ আৰু ইনিচিয়েটিভছবোৰক ক্লিয়াৰলি কণ্ট্ৰডিক্ট কৰে। আৰু যিখিনি বাচি থকা এৰিয়া আছে, যেনে চাউদাৰ্ণ বাউণ্ডেৰী ৱালৰ পৰা কাৰ্বি আংলঙৰ ফুটহিলছলৈ আৰু নৰ্দাৰ্ণ ছাইডৰ পৰা নামেৰি আৰু বেহালি ৱাইল্ড লাইফ চেঞ্চুৰীলৈ যোনখিনি এৰিয়া জীৱ জন্তুবোৰে মুভমেণ্ট কৰা এৰিয়া আছে, সেইখিনিও কমপ্লিটলি কাট অফ হৈ যোৱাৰ সম্ভাৱনা আছে। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ ওচৰে পাজৰে থকা এলিফেণ্ট ৰিজাৰ্ভবোৰৰ নৰ্থ ইষ্টৰ গোটেই ইক'চিষ্টেমটোৰ লগত এটা সম্পৰ্ক আছে।
ফৰ এক্সাম্পল আমাৰ মানসত গড়ৰ পপুলেশ্যন বৃদ্ধি কৰিবলৈ কাজিৰঙাৰ পৰাই গড় ট্ৰান্সলোকেট কৰা হৈছিল এই বস্তুটো আমি চবেই জানো আনহাতে ইয়াৰ সৈতে লাগি থকা বনাঞ্চল আৰু কৰিডৰবোৰেদি হাতী বাঘকে ধৰি বেলেগ জীৱ জন্তুৱে কাজিৰঙাৰ পৰা ওৰাং নামেৰি হৈ একেবাৰে অৰুণাচল প্ৰদেশ আৰু কাৰ্বি আংলং হৈ নাগালেণ্ডলৈ যায় সেইবাবে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ মানে এই গোটেই মানে চেষ্টাটো কেৱল এখন নেশ্যনেল পাৰ্কৰ সীমাৰ মাজতে লিমিটেড হৈ নাথাকে আৰু হৈ থাকিবও নোৱাৰে কাজিৰঙাত সুৰক্ষা দিয়াৰ অৰ্থ হ'ল অসমৰ লগত নাগালেণ্ড অৰুণাচল আৰু সমগ্ৰ নৰ্থ ইষ্টৰ ফৰেষ্ট আৰু ৱাইল্ড লাইফবোৰক প্ৰটেক্ট কৰা ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ 2019ত সুপ্ৰিম কোৰ্টৰ ডিৰেকশ্যনত এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ বিষয়ত সহায় কৰা চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ বনাঞ্চলত চলি থকা মাইনিং বন্ধ কৰাৰ পৰামৰ্শ দিছিল তাৰপিছত মাইনিং তাতে বেন কৰাও হ'ল আৰু সেই টাইমটোত চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি আছিল এটা ইণ্ডিপেণ্ডেণ্ট বডি যিয়ে ফৰেষ্ট কনজাৰ্ভেশ্যন এনভাইৰনমেণ্ট ল ভাইলেশ্যন আৰু এনভাইৰনমেণ্ট ল এনফৰ্চ কৰাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টক হেল্প কৰিছিল কিন্তু 2023 ইয়াৰ গাঁথনিটোৱে পুৰা সলনি কৰা হ'ল আৰু ইয়াক মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জৰ আণ্ডাৰলৈ অনা হ'ল যাৰ বাবে ইয়াৰ ক্ৰেডিবিলিটিক লৈও কুৱেশ্যন ৰেইজ হৈ আছে যিহেতু ৰাজ্য চৰকাৰে কৈছে যে ইকো চেনচিটিভ জোনৰ প্ৰপ'জেলটো প্ৰথমতে ইউনিয়ন গভৰ্ণমেণ্টলৈ ফৰৱাৰ্ড কৰিব তাৰ পিছত ৱাইল্ড লাইফ ইনষ্টিটিউট ইণ্ডিয়ালৈ গোটেই বিষয়টো চাব তো সেয়েহে আমি ভয় কৰোঁ যে যদি কাইলৈ চৰকাৰৰ আণ্ডাৰত থকা চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া বা বেলেগ চৰকাৰী ইনষ্টিটিউশ্যনে কাজিৰঙাৰ ইকো চেনচিটিভ জোনৰ বিষয়টো চোৱাৰ ৰেছপনচিবিলিটি পায় তেন্তে সেই কমিটি বা বডিটোৱে নিউট্ৰেল হৈ কাম কৰিবনে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ ইকো চেনচিটিভ জোনক লৈ কাৰোবাৰ মত যিয়ে নহওক কিয় কাজিৰঙাৰ দৰে এখন চেনচিটিভ আৰু ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত যিকোনো ডিচিজন লওঁতে নিউট্ৰেল আৰু ইণ্ডিপেণ্ডেণ্ট চাইণ্টিফিক ষ্টাডি হোৱাটো বহুত বহুত ইম্পৰ্টেণ্ট আৰু এটা ইণ্টাৰেষ্টিং কথা দেই চাব কি হৈ আছে আমি এতিয়া 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ কথা কৈ আছোঁ সেইবোৰ নহওঁতেই কাজিৰঙাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত বাগৰি ৰেঞ্জ অফিচৰ গাতে লাগি আছে VVIPৰ বাবে নিৰ্মাণ কৰা এটা হেলিপেড এতিয়া কথাটো হৈছে এই হেলিপেডটো কাৰ কাৰণে নিৰ্মাণ কৰা হৈছে আৰু কোন আহে ইয়াত ইকো চেনচিটিভ জোন কম হোৱাৰ আগতেই যদি এনে কাম হৈ আছে তেন্তে ইন ফিউচাৰ কি হ'ব আপোনালোকে ভাবি চাওক চৰকাৰে যিকোনো ষ্টেপ এটা লোৱাৰ আগতে এটা কথা ৰিয়েলাইজ কৰাটো উচিত যে আজিৰ কাজিৰঙা এদিনতে হোৱা নাই ইয়াৰ সফলতাৰ আঁৰত আছে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন ধৰি বনকৰ্মী আৰু কনজাৰ্ভেশ্যনিষ্টসকলৰ ত্যাগ তেওঁলোকৰ হাৰ্ডৱৰ্ক তেওঁলোকৰ কষ্ট আৰু এক দীঘলীয়া হিষ্ট্ৰী য'ত মহিচন্দ্ৰ মিৰিৰ দৰে ব্যক্তিৰ নামো জড়িত হৈ আছে এখন জংগল 100 বছৰত বনাব পাৰি কিন্তু এটা বায়'ডাইভাৰ্চিটি হ'বৰ বাবে 1000 বছৰতকৈও বেছি লাগে যদি ইকো চেনচিটিভ জোন কমি যায় তেন্তে গোটেই কাজিৰঙাৰ যোনটো ইউনিক বায়'ডাইভাৰ্চিটিৰ প্ৰতি ভাবুকি সৃষ্টি নহ'বনে আপোনালোকে ভাবক কাজিৰঙাৰ এই কনজাৰ্ভেশ্যনৰ ফাউণ্ডেশ্যন এইসকল মানুহৰ কণ্ট্ৰিবিউশ্যনৰ ফলতে গঢ় লৈ উঠিছে যিসকলে বহুত কষ্টৰ পৰিৱেশত কাম কৰি পাৰ্কখনৰ আৰু তাৰে ৱাইল্ড লাইফ সুৰক্ষাৰ বাবে নিজৰ গোটেই জীৱনটো দিছে কাজিৰঙাৰ ওচৰৰ অঞ্চলৰ ৰাইজ আৰু পথাৰত কাম কৰা কৃষকসকলৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল আছে যুগ যুগ ধৰি বহুতো লোকেল কমিউনিটিয়ে প্ৰকৃতিৰ লগত মিলিজুলি একেলগে থাকি আহিছে আৰু তেওঁলোকে বহুত ভালদৰে বুজি পায় যে তেওঁলোকৰ নিজৰ এক্সিষ্টেন্স এই বায়'ডাইভাৰ্চিটিৰ এক্সিষ্টেন্সৰ সৈতে জড়িত হৈ আছে এতিয়া যে চৰকাৰে কৈ আছে যে ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা কমোৱা হ'ব আপোনালোকে এই ছবিসমূহ চাওক বেলেগ বেলেগ কিলোমিটাৰ্ছত ইকো চেনচিটিভ জোন কিমান কমি যাব এটা কথা আমি মনত ৰখাটো উচিত যে বৰ্তমানৰ কাজিৰঙাৰ সাউদাৰ্ণ পাৰ্টটো এটা প্ৰাইম ৰিয়েল এষ্টেট হ'বলৈ সলনি হোৱাটো দেখা গৈছে যিখিনি এৰিয়া কাৰ্বি আংলংজৰ ফুটহিলছৰ লগত কাজিৰঙাক কানেক্ট কৰিবলৈ বহুত বহুত ইম্পৰ্টেণ্ট কিন্তু কাজিৰঙাৰ নৰ্দাৰ্ণ পাৰ্টটোৰ কথা কমকৈ আলোচনা কৰা হয়
যিখিনি ঠাইত এতিয়াও সাউদাৰ্ণ পাৰ্টৰ তুলনাত কমকৈ আনৰেগুলেটেড ডেভেলপমেণ্ট হৈ আছে কিন্তু যদি ইকো সেনচিটিভ জোন কমি যায় তেন্তে নৰ্দাৰ্ণ সাইডটোতো সাউদাৰ্ণ পাৰ্টটোৰ দৰে আনৰেগুলেটেড ডেভেলপমেণ্ট হোৱাৰ চান্স বাঢ়ি যাব শেষত এটা কথাই ক'ব বিচাৰিছো যে গোটেই পৃথিৱীত কাজিৰঙা এখনেই যদি আমি ইয়াক হেৰুৱাই দিওঁ তেন্তে আকৌ কেতিয়াও ঘূৰাই নাপাম সঁচা কথা ক'ব গ'লে বৰ্তমানৰ এক্সিষ্টিং যোনটো 10 কিলোমিটাৰটোৱে কাজিৰঙাৰ নিচিনাৰ এখন নেশ্যনেল পাৰ্কৰ বাবে বহুত কম তেনে ক্ষেত্ৰত চৰকাৰে ইকো সেনচিটিভ জোনটো কমাই কাক সন্তুষ্ট কৰিব বিচাৰিছে তাৰ উত্তৰ অসমবাসীক দিবই লাগিব তেওঁলোকে কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰপ'জেল দিয়াৰ কথা যিহেতু আনাউন্স কৰা হ'ল গতিকে আমাৰ এটাই ৰিকুৱেষ্ট যে প্ৰপ'জেলটো বনোৱাৰ প্ৰচেছটো সাইন্টিফিক হ'ব লাগিব কনটেক্সচুৱেল হ'ব লাগিব আৰু সবতছে বেছি ইম্পৰ্টেণ্ট সকলো তথ্য ৰাজহুৱা হ'ব লাগিব অসমবাসীয়ে কপি পেষ্ট ডিজাইন এটাৰ বিপৰীতে নিজৰ এটা ইউনিক কনজাৰ্ভেশ্যন মডেল ডিজাৰ্ভ কৰে নহলে কাজিৰঙাৰ সাকসেছ ষ্টৰীয়ে হৈ পৰিব কাজিৰঙাৰ মৰণ